নমস্কাৰ বন্ধুসকল, মই কমল লাখে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজি ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাব ওলাইছোঁ লোকেল চিকেন ঔটেঙা দি মাছৰ জোল। আহকচোন কেনেকৈ বনাইনো এপাক চাওঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, আহিবলগীয়া নতুন নতুন ভিডিঅ' পাব। আৰু ফেচবুকত চালে ফ'ল' কৰি দিব। চিকেন ল'লোঁ 600 গ্ৰামমান, গৰম মছলা লৈছোঁ, জিৰা লৈছোঁ, চম্প লৈছোঁ, পাঁচফোৰণ লৈছোঁ, হালধি লৈছোঁ, নিমখ, অমিতা লৈছোঁ এফাল, অইল, আলু, পিঁয়াজ, জলকীয়া, নহৰু, আদা, মছলা লৈছোঁ জিৰা, ধনিয়া, মিৰ্চি, গৰম মছলা, চব্জি মছলা, ঔটেঙা লৈছোঁ, মাছ লৈছোঁ। এতিয়া মুৰ্গীটো কাটি লওঁ সৰু সৰুকৈ। লোকেল মুৰ্গী হয়, চামৰাটো পেলোৱা নাই। এনেকৈ ভালদৰে চাফা কৰি জ্বলাই দিছোঁ। এনেকৈ খাবলৈ বেছি ভাল হয়, চামৰাটো নেপেলালে। এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। 600 গ্ৰামমান ওলাইছে। গোটেইখিনি কাটি লোৱা হ'ল। এতিয়া মাছখিনি ভালকৈ ধুই মছলা সানি ফ্ৰাই কৰি ল'ম। এতিয়া ঔটেঙাখিনি বইল কৰি লৈছোঁ কুকাৰত। ঔটেঙাৰ জোল বনাম, চুপ, মাছৰ চুপ। এতিয়া পটলকেইটা ফ্ৰাই কৰি লোৱা হ'ল। এতিয়া কেৰেলাৰ চব্জি বনাইছোঁ এখন। কেৰেলাৰ চব্জিখন বনাই লোৱা হ'ব ৰঙা কৰি, ভালদৰে ভাজি ল'ম। এতিয়া মাংসখিনি মেৰিনেট কৰি ল'ম। নিমখ হালধি দি অইল দিছোঁ। অইল দি ভালদৰে হাতেৰে মিক্স কৰি ৰাখি দিম 5 মিনিটৰ কাৰণে ঢাকি পেলাই। এনেকৈ ৰাখি দিয়া হ'ল। এতিয়া ঔটেঙাখিনি উলিয়াই লৈছোঁ। ঔটেঙা বইল কৰিছিলোঁ। এতিয়া ঔটেঙাৰ জোল বনাম। এতিয়া তৰকা মাৰিছোঁ, পিঁয়াজ, ৰচুন, আদা দি ভাজি লৈছোঁ। এতিয়া ঔটেঙাখিনি সিটাখিনি পেলাই দিম, ঔটেঙাৰ জোলটো দিম। এতিয়া টেঙা হ'ব। হালধি দিছোঁ, হালধি দি ভালদৰে বিলাহী এটা দিলোঁ। বিলাহী দি ভালদৰে ৰঙা হোৱাৰ পিছত ঔটেঙা জোলখিনি ভাল দিয়া হ'ল। এতিয়া ভালদৰে বইল হ'ব দিম 10 মিনিটমান। বইল হোৱাৰ পিছত মাছৰ পিচ এটা এটাকৈ গোটেইখিনি দি দিয়া হ'ব। এনেকৈ ভালদৰে বইল হোৱাৰ পিছত কেৰেলাখিনি চাইছোঁ, কেৰেলাখিনি ৰঙাকৈ ভাজিম। এনেকৈ বন্ধ কৰি দিলোঁ। মাছৰ টেঙাখিনি ৰেডি হ'ল। এতিয়া লৰাই চাইছোঁ, ধুনীয়া হৈছে। এতিয়া কেৰেলাৰ চব্জিখনো ৰেডি হৈছে, ভালদৰে ৰঙা হৈছে। বন্ধ কৰি দিয়া হ'ল। ৰেডি হ'ল। এতিয়া মাংসৰ কাৰণে আদা নহৰুৰ পেষ্টটো বনাই লৈছোঁ। আদা নহৰু আছে, পাঁচফোৰণ, চফ, জিৰা, গোলমৰিচ, এইটো জলকীয়া গুড়ি, জলকীয়া এক্সট্ৰাকৈ খুন্দিছোঁ। ভাগ কৰিলোঁ। অমিতা, আলু কাটি লোৱা হ'ল। গোটেইখিনি ৰেডি কৰিছোঁ মাংসৰ কাৰণে চব্জি। তেজপাত দিছোঁ। তেল গৰম হোৱাৰ পিছত তেজপাত দিয়াৰ পিছত পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি ৰঙাকৈ ভাজি ল'ম। এনেকৈ ৰঙাকৈ ভজাৰ পিছত মাংসখিনি দি দিয়া হ'ল। মাংসখিনিও ভালদৰে ভাজি ল'ম। এনেকৈ মাজে মাজে লৰাই থাকিম। ভালদৰে ভাজি লোৱা হ'ব। এতিয়া ঢাকি দিলোঁ। ঢাকি দি এতিয়া উলিয়াই থৈছোঁ। আকৌ ঢাকন দি পেলাই 5 মিনিটৰ পিছত উলিয়াইছোঁ। এনেকৈ ভালদৰে ভাজি লোৱাৰ পিছত আকৌ ঢাকন দিছোঁ। আকৌ চাইছোঁ। এনেকৈ সময় লাগে লোকেল চিকেন বনাবলৈ। ঢাকন দি থাকিব লাগে, মাজে মাজে চাই থাকিব লাগে। এতিয়া চব্জিখিনি দি দিয়া হ'ল। আলু আৰু অমিতা দিছোঁ। এতিয়া ভালদৰে লৰাই দিছোঁ। লৰাই লৈ আকৌ ঢাকি দিয়া হ'ব 5 মিনিটৰ কাৰণে। আকৌ ঢাকি দিলোঁ। এতিয়া আকৌ উলিয়াই চাইছোঁ। এনেকৈ সিজাই থকা হ'ব। এতিয়া দি দিলোঁ, নিমখ দিলোঁ। এতিয়া দিলোঁ হালধি দিছোঁ। হালধি আগত দিয়া আছিলে, কম পৰিমাণে দিয়া হৈছে। এনেকৈ আকৌ লৰাই দিম। লৰাই দি ঢাকন লগাই দিম। আকৌ ভালদৰে সিজিব দিম। এনেকৈ মাজে মাজে চাই থকা হ'ব। সময় লাগে বনাবলৈ, লোকেল চিকেন বনাবলৈ। এনেকৈ ঢাকি দিয়া হ'ল। আকৌ এতিয়া চাইছোঁ। মছলা লাষ্টত দিয়া হ'ব, মছলা পেকেটবিলাক। এনেকৈ আকৌ লৰাই দিছোঁ। এতিয়া দিছোঁ টমাটৰ, এতিয়া দিছোঁ
ৰচুন, আদা, জিৰা, পাঁচফোৰণ, চৌঁফ খুন্দি থৈছিলোঁ। লগত দিছোঁ জলকীয়া দিম আৰু গৰম মছলা দিছোঁ, গোটা গৰম মছলা খুন্দি থৈছিলোঁ, দি দিয়া হ'ল। দি এতিয়া ভালদৰে মিক্স কৰি ঢাকি দিয়া হ'ব আকৌ 5 মিনিটৰ কাৰণে। পানী অলপ অলপ দিছোঁ, ভালদৰে মিক্স হোৱাৰ পিছত ঢাকি দিম। পানী কম পৰিমাণে দিছোঁ, এনেকৈ লৰাই দিছোঁ যাতে তলত লাগি নাযায়। এতিয়া ঢাকি দিম। 5 মিনিটৰ পিছত আকৌ চাম, চোৱা হৈছে সিজিছে নে নাই, চেক কৰিছোঁ আকৌ। এনেকৈ ভালদৰে লৰাই দি লাষ্টত পানী দিয়া হ'ব। এতিয়া মছলা পেষ্ট দিছোঁ, গৰম মছলা, জলকীয়া গুড়ি, ধনিয়া, জিৰা দিছোঁ, চিকেন মছলা কম পৰিমাণে দিছোঁ। এতিয়া ভালদৰে মিক্স কৰিম আকৌ। এনেকৈ মিক্স কৰি লোৱাৰ পিছত পানী দি দিয়া হ'ব, গৰম পানী কম পৰিমাণে, লাগিলে পিছত দিম, প্ৰথমতে কম কৰি দিম। এনেকৈ দি দিয়া হ'ল। মিক্স কৰি আকৌ ঢাকি দিলোঁ 5 মিনিটৰ কাৰণে। আকৌ ঢাকি 5 মিনিটৰ পিছত চাইছোঁ বইল হৈছে, ধুনীয়াকৈ কালাৰ উঠিছে। এতিয়া এনেকৈ লৰাই দিছোঁ আকৌ, লৰাই পেলাই চেক কৰিছোঁ সিজিছে নে নাই আলু, এনেকৈ চেক কৰিছোঁ দবাই পেলাই। এতিয়া ৰেডি হ'ব হৈছে চিকেন, বহুত ধুনীয়া হৈছে। আপোনালোকে এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে খাই। বন্ধুসকল, লোকেল চিকেন বনাইছোঁ, লগত আছে মাছৰ টেঙা, পটল ফ্ৰাই আছে, কেৰেলা ভাজি, চিকেন আছে, লগত আছে অমিতা, আলু, মাছৰ টেঙা আছে, ঔটেঙা দি বনোৱা মাছ ফ্ৰাই, জলকীয়া। এতিয়া অলপ খাই দেখাওঁ। বঢ়িয়া হৈছে বন্ধুসকল। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব আৰু ফেচবুকত চালে ফ'ল' কৰি দিব। নতুনকৈ যোনে যোনে ভিডিঅ'টো চাই আছা, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে। লগতে ফেচবুকত চালে ফ'ল' কৰি দিব। আহিছোঁ, ধন্যবাদ।